এটা ৰেলৱে ষ্টেচনত এজন ভিক্ষাৰী আছিল। তেওঁ সদায় ষ্টেচনতে ভিক্ষা খুজি দিনটোৰ খোৱা বোৱাৰ যোগাৰ কৰিছিল। এদিন ভিক্ষাৰীজনে ষ্টেচনত এজন অতি ধনী বেপাৰী লগ পালে। ভিক্ষাৰীজনে 2 পইচা বেছিকৈ পাব বুলি ভাবি ধনী বেপাৰীজনৰ ওচৰলৈ গৈ ভিক্ষা খুজিবলৈ ধৰিলে। তেতিয়া ধনী বেপাৰীজনে ভিক্ষাৰীজনক ভিক্ষা নিদিও বুলি পঠিয়াই দিলে আৰু ক'লে যে তুমি সদায় আনৰ পৰা বিচাৰি থাকা, কিন্তু আনক আজিলৈকে কিবা এটা দি পাইছানে? এই কথা শুনি ভিক্ষাৰীজনে ষ্টেচনতে জোৰে জোৰে চিঞৰি ক'বলৈ ধৰিলে, মই ভিক্ষাৰী নহয়, মই এজন ধনী মানুহ। ভিক্ষাৰীজনৰ মুখত এনে কথা শুনি ষ্টেচনত উপস্থিত থকা মানুহে ভাবিবলৈ ধৰিলে যে এই ভিক্ষাৰীজন পাগল হৈছে। তাৰ পিছত ভিক্ষাৰীজন ষ্টেচনলৈ আৰু নহা হ'ল। প্ৰায় 6 মাহমান পিছত ভিক্ষাৰীজনে সেই ধনী বেপাৰীজনক ষ্টেচনতে লগ পালে। এইবাৰ বেপাৰীজনে ভিক্ষাৰীজনক দেখি আচৰিত হৈ পৰিল। ধনী বেপাৰীজনে নিজৰ চকু দুটাকে বিশ্বাস কৰিব পৰা নাছিল যে এয়া কেনেকৈ সম্ভৱ। প্ৰকৃততে ভিক্ষাৰীজনৰ লগত কি হৈছিল? ধনী বেপাৰীজনে ভিক্ষাৰীজনক কিয় ভিক্ষা দিবলৈ অস্বীকাৰ কৰিছিল? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এখন চহৰৰ এটা ৰেলৱে ষ্টেচনত এজন ভিক্ষাৰী আছিল। সেই ষ্টেচনটোৰে বহুকেইখন ট্ৰেইন অহা যোৱা কৰে। ভিক্ষাৰীজনে সেই ট্ৰেইনত অহা যোৱা কৰা যাত্ৰীৰ পৰা ভিক্ষা খুজি নিজৰ পেটটোক ভৰণ পোষণ দিছিল। এদিন যেতিয়া ভিক্ষাৰীজনে ভিক্ষা খোজাৰ বাবে ষ্টেচনত বহি আছিল, তেতিয়া তেওঁ দেখিলে যে এজন চুট বুট পৰিধান কৰা এজন ওখ ব্যক্তি ষ্টেচনলৈ আহি আছে। ভিক্ষাৰীজনে ভাবিলে যে এই ব্যক্তিজন নিশ্চয় ধনী ব্যক্তি হ'ব। তেওঁক দেখিয়েই তেনেকুৱা লাগিছে, মই যদি তেওঁৰ ওচৰত গৈ ভিক্ষা খোজোঁ তেন্তে তেওঁ মোক নিশ্চয় বহুখিনি পইচা দিব। এই বুলি ভাবি ভিক্ষাৰীজনে সেই ব্যক্তিজনৰ ওচৰলৈ গৈ ভিক্ষা খুজিবলৈ ধৰিলে। চাহাব, কিবা অলপ দিয়ক, বৰ ভোক লাগিছে। তেতিয়া ভিক্ষাৰীজনক দেখি চুটবুট পৰিধান কৰা ব্যক্তিজনে ক'লে, তুমিতো সদায় আনৰ পৰা বিচাৰিহে ফুৰা, কিন্তু কাৰোবাক কিবা দি পাইছানে? তেতিয়া ভিক্ষাৰীজনে ক'লে, চাহাব, মইতো এজন ভিক্ষাৰীহে, সেয়েহে মই সদায় আনৰ পৰা বিচাৰিহে ফুৰোঁ। মোৰ ইমান শক্তি ক'ত যে মই আনক কিবা এটা দিব পাৰিম? মোৰ ওচৰত আনক দিবলৈ কিনো আছে? তেতিয়া চুটবুট পৰিধান কৰা ওখ ব্যক্তিজনে ক'লে, যদি তুমি আনক একোৱেই দিব নোৱাৰা বা তোমাৰ ওচৰত আনক দিবলৈ একোৱেই নাই, তেন্তে আনৰ পৰা কিবা এটা পাবলৈ বিচৰাৰ অধিকাৰো তোমাৰ নাই। মই এজন ব্যৱসায়ী, মই সদায় লেনদেনতহে বিশ্বাস কৰোঁ। যদি তোমাৰ ওচৰত মোক দিবলৈ কিবা আছে, তেতিয়াহে বিনিময়ত মই তোমাক কিবা এটা দিব পাৰিম। এই বুলি কৈ চুটবুট পৰিধান কৰা ওখ ব্যক্তিজন ট্ৰেইনত উঠি গুচি গ'ল। এইফালে ভিক্ষাৰীজনে সেই ওখ ব্যক্তিজনে কোৱা কথাখিনিকেই চিন্তা কৰি বহি থাকিল। ব্যক্তিজনে কোৱা কথাকেইটা ভিক্ষাৰীৰ অন্তৰত সোমাই গ'ল। তেওঁ ভাবিবলৈ ধৰিলে যে ভিক্ষাৰ বিনিময়ত মই কাকো একো দিব নোৱাৰোঁ বাবেই চাগে মানুহে মোক বেছি ভিক্ষা নিদিয়ে। কিন্তু মইতো এজন ভিক্ষাৰীহে, মই কাৰোবাক কিবা এটা দিয়াৰো যোগ্য নহয়। কিন্তু মই এনেকৈ কেনেকৈ থাকিম? কেনেকৈ মই আনক একো নিদিয়াকৈ ভিক্ষা খুজি থাকিম? এনেকৈ বহু সময় চিন্তা ভাৱনা কৰাৰ পিছত ভিক্ষাৰীজনে সিদ্ধান্ত ল'লে যে কোনোবাই ভিক্ষা দিলে বিনিময়ত তেওঁ কিবা নহয় কিবা এটা নিশ্চয় দিব। কিন্তু তেওঁৰ মন মগজুত এটা প্ৰশ্ন চলি আছিল যে মইতো নিজেই এজন ভিক্ষাৰী, মইনো আনক কি দিব পাৰিম? এই কথাখিনিকে চিন্তা কৰি থকা 2 দিন পাৰ হ'ল। তৃতীয় দিনা যেতিয়া ভিক্ষাৰীজনে আন দিনাৰ দৰে ভিক্ষা খুজিবলৈ ষ্টেচনত বহি আছিল, তেতিয়া তেওঁৰ দৃষ্টি পৰিল কিছুমান ফুলৰ ওপৰত, যিবোৰ ষ্টেচনটোৰ আশে পাশে থকা কিছুমান বনৰীয়া গছ লতিকাত ফুলি আছিল। ফুলবোৰ দেখি ভিক্ষাৰীজনে মনতে ভাবিলে যে ভিক্ষাৰ বিনিময়ত মই মানুহক এই ফুলবোৰ দিম। নিজৰ এই চিন্তাটোত ভিক্ষাৰীজন আনন্দিত হৈ পৰিল। সেই সময়তে এখন ট্ৰেইন আহি ষ্টেচনতে ৰ'লহি। ভিক্ষাৰীজনে হাতত কেইপাহমান ফুল লৈ ট্ৰেইনখনত উঠি ভিক্ষা খুজিবলৈ আৰম্ভ কৰিলে। যিয়ে তেওঁক ভিক্ষা দিয়ে, বিনিময়ত ভিক্ষাৰীজনে সেই মানুহক এপাহ ফুল দিয়ে। ভিক্ষা দিওঁতাসকলেও হাঁহি মুখে ভিক্ষাৰীজনে দিয়া ফুলপাহ নোলোৱাকৈ নাথাকে। এতিয়া ভিক্ষাৰীজনে সদায় ষ্টেচনৰ সেই বনৰীয়া ফুলবোৰ ছিঙে আৰু ভিক্ষাৰ বিনিময়ত মানুহক এপাহকৈ ফুল দিয়ে। ভিক্ষাৰীজনে অনুভৱ কৰিলে যে লাহে লাহে আগতকৈ বেছি মানুহে তেওঁক ভিক্ষা দিবলৈ লৈছে। যেতিয়ালৈকে তেওঁৰ ওচৰত ফুল থাকে তেতিয়ালৈকে মানুহে তেওঁক ভিক্ষা দিয়ে,
কিন্তু যেতিয়া ফুল বিলাই বিলাই এটা সময়ত নাইকিয়া হৈ যায় তেতিয়া ভিক্ষাৰীজনে কাৰো পৰা একো নাপায়। এতিয়া এনেদৰে চলি থাকিল। এদিন যেতিয়া ভিক্ষাৰীজনে ভিক্ষা খুজিবলৈ ষ্টেচনত বহি আছিল তেতিয়া তেওঁ দেখিলে যে চুট বুট পৰিধান কৰা সেই ওখ ব্যক্তিজন ট্ৰেইনত বহি আছে, যাৰ বাবে ভিক্ষাৰীজনে ভিক্ষাৰ বিনিময়ত মানুহক ফুল দিবলৈ প্ৰেৰণা পাইছিল। ভিক্ষাৰীজনে পলম নকৰি ওখ ব্যক্তিজনৰ ওচৰলৈ গ'ল আৰু ক'বলৈ ধৰিলে, আজি মোৰ ওচৰত আপোনাক দিবলৈ ফুল আছে। আপুনি যদি মোক ভিক্ষা দান কৰে তেনে বিনিময়ত মই আপোনাক ফুল দিম। তেতিয়া ওখ ব্যক্তিজনে ভিক্ষাৰীজনক কিবা অলপ পইচা দিলে আৰু বিনিময়ত ভিক্ষাৰীজনে তেওঁক ফুল দিলে। তেতিয়া ওখ ধনী ব্যক্তিজনে ক'লে, বাহ, কি সুন্দৰ, আজি তুমিও মোৰ দৰে এজন বেপাৰীলৈ পৰিণত হ'লা। এই বুলি কৈ ওখ ব্যক্তিজনে সেই ট্ৰেইনখনৰ পৰা নামি গ'ল। কিন্তু সেই ব্যক্তিজনে কোৱা কথাটো পুনৰ এবাৰ ভিক্ষাৰীজনৰ অন্তৰত সোমাই গ'ল। তেওঁ বাৰে বাৰে সেই ব্যক্তিজনে কোৱা কথাকেইটা ভাবিবলৈ ধৰিলে আৰু যথেষ্ট আনন্দিত হৈ পৰিল। সদায় আনৰ ওপৰত ভৰসা কৰি জীয়াই থকা ভিক্ষাৰীজনৰ চকুকেইটা এতিয়া উজ্বলি উঠিছিল। তেওঁ এয়া ভাবিবলৈ ধৰিলে যে সফলতাৰ এপাত এনেকুৱা চাবি তেওঁৰ হাতত পৰিছে যাৰ দ্বাৰা তেওঁ তেওঁৰ জীৱন সলনি কৰিব পাৰিব। লগে লগে ভিক্ষাৰীজনে ট্ৰেইনৰ পৰা নামিলে আৰু আকাশলৈ চাই ক'বলৈ ধৰিলে, মই ভিক্ষাৰী নহয়, মইতো এজন ব্যৱসায়ী, ময়ো ধনী হ'ব পাৰিম। ভিক্ষাৰীজনৰ মুখত এনে আচৰিত কথা শুনি ষ্টেচনত থকা মানুহে ভাবিবলৈ বাধ্য হ'ল যে এই ভিক্ষাৰীজন বলিয়া হ'ল। পিছদিনাৰ পৰা ভিক্ষাৰীজন ভিক্ষা খুজিবলৈ সেই ষ্টেচনলৈ আৰু নগ'ল। এনেদৰে দিন পাৰ হ'ল। 6 মাহ পাছত সেই ষ্টেচনটোৰে চুট বুট পৰিধান কৰা দুজন ব্যক্তি ট্ৰেইনেৰে যাত্ৰা কৰিছিল। দুয়ো ইজনে সিজনৰ ফালে চাইছিল। প্ৰথমজনে দ্বিতীয়জনক দেখি অভিনন্দন জনাবলৈ হাত আগবঢ়াই দিলে আৰু সুধিলে, আপুনি মোক চিনি পাইছেনে? তেতিয়া দ্বিতীয় ব্যক্তিজনে ক'লে, নাইতো, মই আপোনাক চিনি পোৱা নাই, কাৰণ মোৰ হিচাপত মই আপোনাক প্ৰথমবাৰৰ বাবে দেখিছোঁ। তেতিয়া প্ৰথম ব্যক্তিজনে ক'লে, নাই নাই, আপুনি মনত পেলাওক, আমি প্ৰথমবাৰ নহয়, আমি তৃতীয়বাৰৰ বাবে দেখা দেখি হৈছোঁ। তেতিয়া দ্বিতীয় ব্যক্তিজনে ক'লে, নাই, মোৰ মনত পৰা নাই, বাৰু কওকচোন আমি ইয়াৰ আগত দুবাৰ ক'ত মিলিত হৈছোঁ? তেতিয়া প্ৰথমজন ব্যক্তিয়ে মিচিকিয়াই হাঁহিলে আৰু ক'লে, আমি প্ৰথম দুবাৰো এই ট্ৰেইনতেই মিলিত হৈছোঁ। ময়েই সেইজন ভিক্ষাৰী যাক আপুনি প্ৰথম লগ পায়েই কৈছিল যে মই জীৱনত কি কৰা উচিত। দ্বিতীয়বাৰ লগ পাই আপুনি কৈছিল যে মই আচলতে কোন। আপুনি মোক মোৰ লগত পৰিচয় কৰাই দিছিল। তেতিয়া দ্বিতীয় ব্যক্তিজন আচৰিত হ'ল আৰু হাঁহি হাঁহি ক'লে, এতিয়া মনত পৰিছে, তুমিয়েই আছিলা সেই ভিক্ষাৰীজন যাক মই ভিক্ষা নিদিওঁ বুলি কৈছিলোঁ। আৰু দ্বিতীয়বাৰ লগ পাওঁতে মই তোমাৰ পৰা কেইপামান ফুল লৈছিলোঁ। কিন্তু আজি তুমি চুট বুট পৰিধান কৰি ক'লৈ গৈ আছা আৰু আজিকালি তুমি কি কৰি আছা? তেতিয়া প্ৰথম ব্যক্তিজনে ক'লে, হয়, আপুনি ঠিকেই কৈছে, ময়েই সেইজন ভিক্ষাৰী, কিন্তু আজি মই এজন ফুলৰ ডাঙৰ বেপাৰী আৰু এই ব্যৱসায়ৰ কামতেই মই আন এখন চহৰলৈ গৈ আছোঁ। কিছু সময় ৰৈ প্ৰথম ব্যক্তিজনে পুনৰ ক'বলৈ ধৰিলে, প্ৰথম চিনাকিতে আপুনি মোক প্ৰকৃতিৰ সেই নিয়মটোৰ কথা কৈছিল, যিটো নিয়ম অনুসাৰে আমি তেতিয়াহে কিবা এটা পাওঁ যেতিয়া আমি কিবা এটা দিবও পাৰোঁ। লেনদেনৰ এই নিয়মটোৱেই বাস্তৱত কাম কৰে। আপোনাৰ কথাখিনি মই বহুত ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ, কিন্তু মই নিজকে সদায় ভিক্ষাৰী বুলিয়েই ভাবি আছিলোঁ। ইয়াৰ পৰা বাহিৰত মই আন কোনো কথা ভবাই নাছিলোঁ। আৰু যেতিয়া দ্বিতীয়বাৰ মই আপোনাক লগ পাইছিলোঁ তেতিয়া আপুনি মোক কৈছিল যে মই এজন বেপাৰী হৈ পৰিছোঁ। এতিয়া মই ভালদৰে বুজি পাইছোঁ যে মই আচলতে এজন ভিক্ষাৰী নহয়, মই এজন বেপাৰী। মই বুজি পাইছিলোঁ যে পিছত মানুহে মোক কিয় বেছিকৈ ভিক্ষা দিছিল। প্ৰকৃততে তেওঁলোকে মোক ভিক্ষা দিয়া নাছিল, তেওঁলোকে মোক তেওঁলোকক মই দিয়া ফুলৰ মূল্যহে দিছিল। সকলোৱে মোৰ ফুল কিনিছিল, কাৰণ ইয়াতকৈ সস্তাত ফুল আৰু ক'তো পোৱা নগৈছিল। মই মানুহৰ দৃষ্টিত এজন সৰু বেপাৰী আছিলোঁ, কিন্তু মই মোৰ দৃষ্টিত এজন ভিক্ষাৰীহে আছিলোঁ। আপুনি কোৱাৰ পিছত মই বুজি পাইছিলোঁ যে মই আচলতে এজন সৰু বেপাৰী। মই ট্ৰেইনত যি ফুল বিলাইছিলোঁ তাৰ বিনিময়ত পোৱা পইচাৰ কিছু অংশ মই সাঁচি ৰাখিছিলোঁ আৰু পিছত সেই পইচাৰে বিভিন্ন ধৰণৰ বহুত ফুল কিনিলোঁ আৰু এজন ফুল বেপাৰী হৈ গ'লোঁ। এই অঞ্চলৰ মানুহে ফুল বৰ ভাল পায় আৰু তেওঁলোকৰ ফুলৰ প্ৰতি থকা মৰমে
মোক ফুল বেপাৰী হোৱাত সহায় কৰিলে। এইদৰে দুয়োজন বেপাৰী নিজৰ নিজৰ ব্যৱসায়ৰ কথা পাতি ষ্টেচনত নামিলে আৰু নিজৰ নিজৰ গন্তব্যস্থানলৈ আগবাঢ়িলে। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ পৰা আমি বহু কথাই শিকিব পাৰোঁ। কাহিনীটোত কোৱা মতে ওখ ব্যক্তিজন অৰ্থাৎ প্ৰথম বেপাৰীজনে দিয়া আৰু লোৱাৰ নিয়মটো ভালকৈ বুজি পাইছিল। এই সংসাৰৰ সকলো ডাঙৰ ডাঙৰ বেপাৰী বা ব্যৱসায়ী এই নিয়ম অনুসৰণ কৰিয়েই জীৱনত সফল হৈছে। এই সূত্ৰটো সেই ব্যক্তিজনে ভিক্ষাৰীজনকো ক'লে। ভিক্ষাৰীজনে এই প্ৰাকৃতিক নিয়মটো আঁকোৱালি ল'লে আৰু তাৰ প্ৰভাৱ তেওঁৰ জীৱনত স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছিল। ভিক্ষাৰীজনে নিজৰ দৃষ্টিভংগী বা চিন্তাধাৰা সলনি কৰিলে আৰু তেওঁৰ জীৱনেই সলনি হৈ গ'ল। এই কাহিনীটোৱে আমাক এয়াই শিকায় যে আমি যদি আমাৰ চিন্তাধাৰা সলনি কৰিব পাৰোঁ, তেন্তে আমি জীৱনত যি ইচ্ছা তাকেই কৰিব পাৰিম, যি ইচ্ছা তাকেই পাব পাৰিম। যদি আমি নিজকে সদায় সৰু বুলিয়েই ভাবি থাকোঁ, তেন্তে আমি সদায় সৰুৱেই হৈ থাকিম। ডাঙৰ কিবা এটা কৰাৰ কাৰণে বা ডাঙৰ কিবা এটা হোৱাৰ কাৰণে আমি আমাৰ চিন্তাধাৰা সলনি কৰিবই লাগিব আৰু নিজৰ বিষয়ে ডাঙৰ চিন্তা কৰিবই লাগিব। সফলতা, ছাকচেছ আপোনাৰ চিন্তাধাৰাতে লুকাই আছে। নিজৰ আত্মসন্মান জগাওক, নিজৰ চিন্তা, নিজৰ সপোন ডাঙৰ কৰক আৰু চাওক আপুনি কেনেকৈ সফলতাৰ শিখৰত উপনীত হৈছে। এয়াই আছিল আজিৰ এটা অতি প্ৰেৰণাদায়ক কাহিনী। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।